কিমান আশা আৰু কিমান সপোন লৈ এহাল প্ৰেমিক যুগলে তেওঁলোকৰ এটা দীঘলীয়া প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দিয়ে আৰু পূৰ্ণতা দিয়াৰ পাছত তেওঁলোকে নতুন জীৱন এটা আৰম্ভ কৰে আৰু সেই নতুন জীৱন যাপনৰ মাজতে হঠাৎ এজাক ধুমুহা আহে আৰু সেই ধুমুহাজাকে সকলো চিৰ জীৱনৰ কাৰণে শেষ কৰি পেলায়। এই কাহিনী সেইসকলৰ বাবে যিসকলে নেকি প্ৰিয়জনৰ এজাক ধুমুহা আহিলেই তেওঁৰ কাষৰ পৰা আঁতৰি যাবলৈ অকণো কুণ্ঠাবোধ নকৰে। এই কাহিনী সেইসকলৰ বাবে যিসকলে নেকি সৰু সৰু কথাতে লাগি আমাৰ সম্পৰ্কবোৰক বিচ্ছেদ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে। আপুনি যদি ছ'চিয়েল মিডিয়া ইউজ কৰে তেনেহ'লে এই যিগৰাকী প্ৰেমিক যুগল এই দুয়ো প্ৰেমিক যুগলক আপুনি হয়তো প্ৰায় দেখে। নমস্কাৰ, মই দাদুল আৰু 10টা বজাৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো এটা আধৰুৱা প্ৰেম কাহিনী, যিটো কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব। এটা দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত দুয়ো চিৰদিনলৈ এক হৈছিল। বিয়াৰ পিছতে দুয়ো আমেৰিকালৈ উৰা মাৰিছিল, কিয়নো বিবেকে PhD কৰাৰ বাবে মন মেলিছিল। অত্যন্ত মেধাসম্পন্ন আছিল বিবেক আৰু PhDৰ বাবে দুয়ো আচলতে আমেৰিকালৈ উৰা মাৰিছিল। সকলো ঠিকেই আগবাঢ়িছিল, তেওঁলোকৰ সংসাৰখন অত্যন্ত সুখময় হৈ পৰিছিল। কিন্তু হঠাৎ সময়ৰ কুটিল দৃষ্টি পৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকৰ সেই সংসাৰখনত। এদিন হঠাৎ বিবেকে অসুস্থ অনুভৱ কৰিছিল আৰু অসুস্থ অনুভৱ কৰাৰ পাছতে বিবেকক লৰালৰিকৈ তেওঁৰ পত্নীয়ে নি চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু চিকিৎসালয়ত বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত পোহৰলৈ আহিল যে বিবেক আক্ৰান্ত হৈছে ব্ৰেইন কেঞ্চাৰত। এই কথাষাৰ পোহৰলৈ অহাৰ পাছতেই যেন কৃজানা আৰু বিবেকৰ সেই যি ফলে ফুলে ফুলি থকা সুখৰ সংসাৰখন, সেই সুখৰ সংসাৰখনলৈ হঠাৎ তেওঁলোকৰ অন্ধকাৰ নামি আহিছিল। কিন্তু দুয়ো হাৰ মনা নাছিল। চিকিৎসকৰ মতে কেৱল মাত্ৰ 6 মাহৰহে আলহী হ'ব এই পৃথিৱীৰ বিবেক। কিন্তু কৃজানাৰ মৰম আৰু আবদালে আপুনি ভাবি আচৰিত হ'ব, 6 মাহ জীয়াই থাকিব বুলি কোৱা বিবেকক জীয়াই থকাৰ প্ৰেৰণা দিছিল প্ৰায় 2 বছৰ 3 বছৰ 2 বছৰ 3 বছৰ পৰ্যন্ত, আৰু তেওঁক জুই যাবলৈ আচলতে সাহ দিছিল। আৰু কৃজানায়ো তেওঁক কথা দিছিল যে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈকে, অৰ্থাৎ তেওঁৰ জীৱনৰ শেষ উশাহলৈকে তেওঁৰ কাষত থাকিব আৰু তেওঁলোক দুয়ো এই যিখন যুঁজ, সেই যুঁজখন জয়ী হৈ পুনৰ তেওঁলোকৰ যিখন সংসাৰ, সেই সংসাৰখন তেওঁলোকে আকৌ সজাই তুলিব। আপুনি চাওক, দেখিবলৈ পাইছে আপুনি কি ধুনীয়াকৈ তেওঁলোক দুয়োৰ মাজত আচলতে বিলীন হৈ আছিল সেই কঠিন সময়তো। কৃজানাই যুঁজি অৱশেষত হাৰ মানিলেগৈ পৰিস্থিতিৰ ওচৰত, আৰু অৱশেষত বিবেকেও কৃজানাক এৰি সেই পৃথিৱীখনলৈ গুচি গ'লগৈ, যিখন পৃথিৱীলৈ পৰা নেকি কোনোদিনে আৰু বিবেক আচলতে এই পৃথিৱীখনলৈ উভতি নাহে। মই নাজানো আপুনি এই সম্পৰ্কটোক কি নামেৰে বিভূষিত কৰিব, কিন্তু মোৰ হাতত এই মুহূৰ্তত শব্দৰ একেবাৰে অভাৱ হৈছে তেওঁলোকৰ এই যি সম্পৰ্ক, সেই সম্পৰ্কটোক আচলতে ডিফাইন কৰিবৰ কাৰণে। যি সময়ত আমি টকা পইচাৰ বাবে বহু সম্পৰ্কক আমি পূৰ্ণতা পাবলৈ নিদিওঁ, যি সময়ত আমি আমাৰ সৰু সৰু কিছুমান কথাৰ কাৰণে আমি আমাৰ সম্পৰ্কবোৰক আমি ভাঙি পেলাবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ, বা যি সময়ত আমি আমাৰ প্ৰিয়জনৰ জীৱনলৈ কিবা এটা ডাঙৰ ধুমুহা আহিলে আমি তেওঁৰ কাষত থিয় দিয়াৰ পৰিৱৰ্তে আমি তেওঁক সেই যি পৰিস্থিতি, সেই পৰিস্থিতিত এৰি থৈ গুচি যাওঁ, সেই সময়ত কৃজানা আৰু বিবেকৰ এই যি প্ৰেম, সেই প্ৰেমে আচলতে প্ৰমাণ কৰি দেখুৱালে যে সঁচা প্ৰেমৰ সংজ্ঞা বা অনুভূতিক সকলোৱে অনুধাৱন কৰিব নোৱাৰে। আৰু যিসকলে বুজে, তেওঁ প্ৰিয়জনৰ কাষলৈ বা তেওঁ প্ৰিয়জনৰ জীৱনলৈ হাজাৰ ধুমুহা আহিলেও প্ৰিয়জনৰ কাষত সদায় কৃজানাৰ দৰেই থিয় দি থাকে। কৃজানা সঁচাকৈ অনন্য একক, আৰু বিবেক তেওঁ সঁচাকৈ অত্যন্ত শক্তিশালী। অত্যন্ত দুখ লগা এইটো এটা কাহিনী। আচলতে কিমান আশা আৰু কিমান সপোন লৈ এহাল প্ৰেমিক যুগলে তেওঁলোকৰ এটা দীঘলীয়া প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দিয়ে আৰু পূৰ্ণতা দিয়াৰ পাছত তেওঁলোকে নতুন জীৱন এটা আৰম্ভ কৰে, আৰু সেই নতুন জীৱন যাপনৰ মাজতে হঠাৎ এজাক ধুমুহা আহে আৰু সেই ধুমুহাজাকে সকলো চিৰ জীৱনৰ কাৰণে শেষ কৰি পেলায়। এনে ঘটনা আৰু পুনৰাবৃত্তি কাৰোৱে লগত নহওক, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। কৃজানাক ভগৱানে শক্তি দিয়ক, আৰু এই যি প্ৰেম আচলতে সেই প্ৰেম চিৰযুগমীয়া হৈ থাকক। মই পুনৰ কৈছোঁ, কৃজানা আৰু বিবেকৰ দৰে ব্যক্তিৰ বাবেই হয়তো প্ৰেম যে এক স্বৰ্গীয় অনুভূতি, সেই অনুভূতিক মানুহক বিশ্বাস কৰিবলৈ বাধ্য কৰে। আৰু আশা কৰিম যাতে প্ৰতিটো জনমতে কৃজানাই বিবেকক পাওক, আৰু কৃজানাৰ দৰে যিসকল ত্যাগী প্ৰেমিকা থাকে তেওঁলোকে বিবেকৰ দৰে এগৰাকী প্ৰেমিক পাওক, তাৰে আশা কৰিম।